প্ৰতিদিন সংবাদ গোষ্ঠীটোৰ গোটেই দেহটোতে ফুটা আছে মালিকৰ পৰা চিফ এডিটৰৰ পৰা তেওঁলোকৰ যিখন এংকৰ ওলাই তেওঁৰ পৰা সকলোৰে দেহত ফুটা আছে ইমানেই ফুটা আৰু মইতো দায়িত্ব সহকাৰে ক'ব পাৰো যে যিদিনাখনৰ পৰা বিজেপি দলত যোগদান কৰিছো সেইদিনাখনৰ পৰা কোনো ধৰণৰ বেয়া কাম কৰাৰ নজিৰ কোনো দেখুৱাব নোৱাৰে কোনো তথ্য দিব নোৱাৰে কংগ্ৰেছ দলত যেতিয়া আছিলো তেতিয়া কংগ্ৰেছ দলৰ কাৰণে কিছুমান এনেকুৱা কাম কৰিছিলো যিবিলাক কামে আজিও আমাক টানি থাকে কংগ্ৰেছ দলে তাৰ দায়িত্ব ল'ব লাগিব আমি কংগ্ৰেছ দলত যেতিয়া আছিলো যুৱ কংগ্ৰেছ কৰিছিলো তেতিয়া বহুত এনেকুৱা কামক আমাক জড়িত কৰা হৈছিল যিবিলাকৰ দায়িত্ব কিন্তু কংগ্ৰেছ দলে ল'ব লাগিব কাৰণ কংগ্ৰেছ দলত থকাৰ কাৰণে এইবিলাক কৰিব লগা হৈছিল বিজেপি দলত আহাৰ দিনাখনৰ পৰা 2015 চনৰ পৰা 10 বছৰ হ'ল গৌৰৱেৰে ক'ব পাৰো যে কোনো ধৰণৰ বেয়া কামত কোনো ধৰণৰ অনৈতিক কামত কোনো ধৰণৰ বেয়া ব্যৱস্থাৰ মাজত সমাজক হানি কৰা কাম ৰাষ্ট্ৰক হানি কৰা কাম এটাও কৰা নাই আৰু ভৱিষ্যতেও নকৰো আৰু সেই কাৰণে ইমান সগৌৰৱে নিজৰ কথাখিনি কোৱাৰ স্পষ্টতা আছে ক'ব পাৰো কৈছো যোৱা কেইদিনমান ধৰি বিভিন্ন মাধ্যমৰ জৰিয়তে মোৰ সম্পৰ্কে বা মোৰ পত্নী সম্পৰ্কে বিভিন্ন ধৰণৰ বাতৰি প্ৰকাশ হৈ থকা হৈছে বিশেষভাৱে মই নামে কৈ দিছো যে প্ৰতিদিন সংবাদ গোষ্ঠীটোৱে যোৱা কেইটামান দিন ধৰি সম্পূৰ্ণ ইচ্ছাকৃতভাৱে আৰু এটা ৰাজনৈতিক ব্যৱস্থাৰ মাজেৰে গৈ তেওঁলোকে মোৰ বিৰুদ্ধে কিছু অসত্য বাতৰি প্ৰকাশ কৰি আছে আৰু এইটো কথাও স্পষ্ট যে যিবিলাক বাতৰি তেওঁলোকে জানে যে সেইটো নহয় তথাপিতো ইন্টেনশনালি এই কামটো কৰি আছে আৰু তেখেতসকলে তাৰ লগে লগে কংগ্ৰেছ দলটোকো ব্যৱহাৰ কৰিছে বাতৰিটো হোৱাৰ লগে লগে তাৰ লগে লগে কংগ্ৰেছেও তাৰ লগত একেলগে কামখিনি কৰি থাকে কৰবাত বিপক্ষে ধৰ্ণা দিয়া আন্দোলন কৰা অমুক কৰা মানুহ কিছুমান ওলাই তেনেকুৱা ধৰণৰ এটা পৰিৱেশ মানে কমপ্লিটলি এটা বিৰোধী দল কংগ্ৰেছ দলৰ প্ৰৰচনাত গোটেই প্ৰতিদিন সংবাদ গোষ্ঠীটোৱে কৰি আছে কেইদিনমান আগত যেতিয়া এই কথাখিনি সুধিছিল মই কৈছিলো যে যদি সাহস আছে আপোনালোকে আন কাৰ্ড বজাব মই কৈ দিওঁ কিন্তু তেখেতসকলৰ সিমানটো সাহস নহল যে আন কাৰ্ডখিনি বজাবৰ কাৰণে আগৰখিনি বজাই দিলে যিখিনি তেওঁলোকৰ কথা ক'লো সেইখিনি বজাবলৈ সাহস নহল গতিকে মই আজি আশা ৰাখিম যে তেওঁলোকে আজিৰ কথাখিনি কমসে কম ৰাইজক বজাই দিব যে ৰাইজে যাতে জানে কি কথা আচলতেনো কি মানুহ এজনৰ বিপক্ষে কথা কোৱাৰ আগতে তাৰ সত্যতাটো জানিব লাগে প্ৰথম কথা হ'ল যে আজি দুদিনমান ধৰি প্ৰতিদিন সংবাদ গোষ্ঠীতে এটা বাতৰি প্ৰকাশ কৰি আছে কোনোবা এজন আৰটিআই এক্টিভিষ্টৰ অকমান কথা দেখায় আৰু তাৰ পিছৰখিনি নেদেখায় অকমান কথা দেখাই তেওঁ কয় যে গৰুখুটিলৈকে অনা 90 জনী গিৰ গাই অন্তৰ্ধান হ'ল আৰু এই অন্তৰ্ধান হৈছে ৰঙিয়া ষ্টেচনৰ পৰা আৰু ৰঙিয়া ষ্টেচনৰ ওচৰত মোৰ পত্নীৰ মালিকাধীন ফাৰ্মখন আছে গতিকে তেওঁলোকে মোটামুটি মানে মোৰ ফাৰ্মলৈকে গৰুখিনি গৈছে এনেকুৱা এটা মিনিং কৰি কয় কিন্তু ডাইৰেক্টলিও নকয় কাৰণ লিগেল কথা আছে কেছ লাগিব পাৰে আইনী কথা আহিব পাৰে সেইকাৰণে ডাইৰেক্টলি নকয় কয় যে ৰঙিয়াত অন্তৰ্ধান হৈছে আৰু ৰঙিয়াৰ ওচৰতে মোৰ পত্নীৰ মালিকাধীন ফাৰ্মখন আছে গতিকে তেওঁলোকৰ মিনিংটো মই বুজি আছো তেওঁলোকে কি কথা ৰাইজক আচলতে মোৰ বিপক্ষে ক'ব খুজিছে তেখেতসকলৰ জ্ঞাতাৰ্থে মই জনাই থওঁ যে তেখেতসকলৰ চেনেলতে এই কথাখিনি আগতে কৈ থৈ গৈছে যেতিয়া এই কথাটোলৈ বিধানসভাত অখিল গগৈ ডাঙৰীয়াই প্ৰশ্ন কৰিছিল পদ্ম হাজৰিকাই তাৰ উত্তৰ দি থৈছে এইটো মোষ্ট ফেব্ৰুৱাৰী 2024 ফেব্ৰুৱাৰী 21 তাৰিখ হ'ব 22 তাৰিখে পদ্ম হাজৰিকাৰ এটা টক শ্ব' লৈ লৈছে তেওঁলোকে অভিমত অনুষ্ঠানত পদ্ম হাজৰিকাই কৈ থৈ গৈছে তাৰ পিছত আকৌ সেই বাতৰিটো কিয় এনেকৈ ইচ্ছাকৃত হৈ বজাইছে তাতে আপোনালোকে বুজে যে তেওঁলোকৰ ইন্টেনশনটো কি মই আপোনালোকৰ হাতত এখন কাগজ দিছো এই কাগজখনত স্পষ্টভাৱে লিখা আছে যে এই 90 জনী গিৰ গাই কাক দিয়া হৈছিল আৰু কোনে কোনে লৈছিল 90 জনী গিৰ গাই ইয়াত 9 জন মানুহৰ নাম লিখা আছে আপোনালোকে সকলোৱে পাইছে এইখন আৰু এই 90 জনী গিৰ গাই কোনো ফ্ৰী লোৱা নাই সকলোৱে কিনি লৈছে গৰুখুটি প্ৰকল্পলৈকে 300 গিৰ গাই আহিছিল এই 300 গিৰ গাই 90 জনী গিৰ গাই তেওঁলোকৰ সিদ্ধান্ত মৰ্মে কাৰণ সেই সময়ত তেওঁলোকৰ ইমান গৰু ৰাখিব পৰা গোহালি প্ৰস্তুত হোৱা নাছিল সেইকাৰণে কোনোবাই যদি নিব বিচাৰে উচিত মূল্য দি পেলাই নিব পাৰে বুলি তেওঁলোকে কৈছিল আৰু সেই সময়ত মোৰ ফাৰ্মলৈকেও তাত লিখা আছে JMB Aqua Agro Private Limited এটো মোৰ পত্নীৰ মালিকাধীন ফাৰ্ম এই ফাৰ্মখনৰ নামত 20 জনী গাই গৰু আমি কিনি লৈছিলো আৰু তাৰ কাৰণে 13,20,000 টকা পেমেন্ট কৰিছিল আৰু পেমেন্ট কৰা যিখন বেংকৰ ৰচিদ সেইখনো আপোনালোকক বেকফালে দি দিছো বেংকৰ জৰিয়তে পেমেন্ট কৰিছো গৰুখুটি প্ৰকল্পত এই NDDB জৰিয়তে গৰুখিনি আহিছিল আৰু এই বেংকত 13,20,000 টকা পেমেন্ট কৰা ৰচিদখনো মই দি দিছো আৰু সকলোৱে তেনেকে পেমেন্ট কৰিছে আৰু 90 জনী গিৰ গাইৰ লগত যিসকলৰ নাম আছে আপোনালোকে ইয়াতে চাওক নীৰজ বৰা বাবুল নাথ MLA কমলপুৰ MLA গহপুৰ MLA জোনাই MP মঙ্গলদৈ ভাইস চেয়াৰম্যান GMDA এই সকলে কোনে কেইটা গাই লৈছিলে দুটা 10টা এনেকে পুৰা 90 জনী গাই কোনে কোনে লৈছিলে আৰু সকলে কিমান পইচা দিছে সেইটো লিখা আছে কোনো গাই ফ্ৰী লোৱা নাই কোনো গৰু ফ্ৰী লোৱা নাই সকলোৱে গৰুসমূহ উচিত মূল্য দি আৰু এইটো এই কাৰণে কৰিছিল যে তেওঁলোকৰ গোহালিটো প্ৰস্তুত হোৱা নাছিল
তেওঁলোকৰ ইমান গৰু 300 গৰু ৰাখিব পৰা গোহালি নাছিলে তেতিয়া এটা সিদ্ধান্ত ললে কোনোবাই যদি গৰুখিনি নিব খুজে নিব পাৰে গতিকে আমি তেতিয়া মোৰ পত্নীৰ মালিকাধীনৰ ফাৰ্মৰ কাৰণে 13,20,000 টকা দি 20 জনী গাই কিনি লৈ গৈছিল এতিয়া এই ঘটনাটোকে তেওঁলোকে এনেকে এটা বজব আৰম্ভ কৰিলে যেন অন্তৰ্ধান হল মোৰ ফাৰ্মলৈ গুচি গল মোৰ ফাৰ্মত মানে ডাঙৰ কেলেংকাৰী হল এনেকুৱা ইন্টেনশনাল কথাবিলাক কব নাপায় তেখেতসকলৰ টকশতে এই কথাটো তথ্য সহকাৰে কৈ দিছে 2024 চনৰ 22 ফেব্ৰুৱাৰীত তেওঁলোকে এইটো বজাই গৈছে আৰু তেওঁলোকে উত্তৰো দি গৈছে তেওঁলোকে কৈছে যে এইকেইটা গাই অমুক দিয়া হৈছে তাৰ পিছত এই 2025 চনত আৰু কি ইন্টেনশনালি বজাইছে কি উদ্দেশ্য আৰু কংগ্ৰেছ দলৰ লগত তেওঁলোকৰ কি হনাপিটিকা কি উদ্দেশ্যৰে বজালে এইটো তেওঁলোকে প্ৰচাৰ কৰক কওক যে কি উদ্দেশ্যৰে বজাইছে গতিকে মই স্পষ্টতাৰে কৈ দিছো যে এই 90 জনী গিৰ গাই সকলোৱে কিনি লৈছিল আৰু ময়ো তাৰ ভিতৰৰ মোৰ ফাৰ্মখনো তাৰ ভিতৰৰ এখন মোৰ কোম্পানী মোৰ পত্নীৰ মালিকাধীন ফাৰ্মখনে 13,20,000 টকাত কিনিছিল গতিকে এইটো স্পষ্ট কথা ইয়াত আৰু কি বিতৰ্ক কৰিব লাগে ইয়াত কি ক্ৰাইম কৰিলো মই দ্বিতীয়তে আজি কেইটামান দিন ধৰি তেওঁলোকে নিউজ বজালে যে মোৰ পত্নীয়ে 50 লাখ টকা ৰাজসাহায্য ললে এতিয়া আপোনালোকক সেই কাগজখনো দি দিছো এই কাগজ দুখন আপোনালোকে চাই লওক তাত এই ৰাজসাহায্যৰ কাৰণে যিটো নিবিদা বুলি ঠিক নহয় মানে এইটো কব এক্সপ্ৰেছন অফ ইণ্টাৰেষ্ট ইউআই খন ট্ৰিবিউনতে ওলাইছে আৰু ট্ৰিবিউনত তেওঁলোকে এই এডভাৰটাইজমেন্টটো দিছিল যে এনেকে তেওঁলোকে ৰাজসাহায্য দিব গভৰ্ণমেণ্টে তাত লিখা আছে কিহৰ কাৰণে দিব এছিষ্টেন্স টু এণ্টাৰপ্ৰিনাৰ ফৰ এষ্টাব্লিছ অফ কমাৰ্চিয়েল ডায়েৰী ফাৰ্ম এইটো 2022-23 বৰ্ষৰ কাৰণে 20টা ইউনিট দিবৰ কাৰণে তলত লিখা আছে ইউনিটৰ নাম্বাৰো লিখা আছে ফিজিক্যাল টাৰ্গেট ডিউৰিং 22-23 20টা ইউনিট দিবৰ কাৰণে তেওঁলোকে এডভাৰটাইজ কৰিছিল আসাম ট্ৰিবিউন কাকতত প্ৰথমবাৰ এডভাৰটাইজ কৰোতে তাৰ এপ্লিকেশন অকমান আহিলে কেইখনমান আহিলে তেওঁলোকে আকৌ কেনসেল কৰি ইয়াতে যদি চাই ইয়াতে লিখা আছে তাৰমানে এবাৰ তেওঁলোকে এডভাৰটাইজ দি কোনো মানুহে আবেদন কম কৰিলে নকৰিলে তাৰ পিছত আকৌ এবাৰ আবেদন কৰিছে 20টা ইউনিটৰ কাৰণে আৰু ইয়াত স্পষ্টভাৱে লিখা আছে যে ইয়াত কেনেকে ডায়েৰী ফাৰ্মৰ লোন পায় এইটো লোন গ্ৰেণ্ড মিন্স লোন এইটো ইয়াত লিখিছে যে 40% বেংকৰ পৰা লোন ল'ব লাগিব 30% বেনিফিচিয়াৰীয়ে ইনভেষ্ট কৰিব লাগিব আৰু ট্ৰেইনিং কষ্ট 30% গভৰ্ণমেণ্টে দিব আৰু সেইটোকে আমি সাবসিডি বুলি কওঁ এই যে গোটেই 1,64,88,000 এই স্কিমটো তেওঁলোকে একদম প্ৰপাৰ মডেল স্কিম হিচাপে এডভাৰটাইজ কৰিছিল এই এডভাৰটাইজ কৰোতে মোৰ পত্নীৰ মালিকাধীন যিটো কোম্পানী বা মোৰ পত্নীয়ে তাত আবেদন কৰিছিল এই আবেদন কৰোতে আটাইতকৈ ইন্টাৰেষ্টিং কথাটো হল যে বহুত মানুহে কৈছে দুখিয়াৰ ভাত মাৰি ললে বেলেগ মানুহ দিব পাৰিলেহেঁতেন ইয়াতে ইউনিট আছিল 20টা আবেদন কৰিছিল 16খন এখন আবেদন কেনসেল কৰিলে 20 জনক দিবৰ কাৰণে 20 জন মানুহ আবেদনে নকৰিলে 15 জন মানুহ আৰু আপোনালোকে শুনি আচৰিত হ'ব যে এইটো লবৰ কাৰণে তেতিয়া কৃষি মন্ত্ৰী আছিল অতুল বৰা ডাঙৰীয়া মই অতুল বৰা ডাঙৰীয়াক ক'ব লগাৰ কোনো প্ৰয়োজন নাছিল কিয় এই কাৰণে আছিল যে ইয়াত আবেদনে কৰিছে 16 জনে দিব ওলাইছে 20 জনক আৰু আবেদন কৰা এজনৰ কেনসেল হল তেওঁৰ কিবা ডকুমেন্ট শৰ্ট আছিল বাকি 15 জনক দিছে 15 জনৰ লিষ্টখন আপোনালোকে টিভিত অলৰেডি ওলাইছে মই লিষ্টখনো দি দিছো আৰু তাৰ আগত চালে হল আবেদনৰ তেওঁলোকে লিখি দিছে যে ইউনিট কেইটা আছে আপুনি যদি প্ৰথম এডভাৰটাইজমেন্টত চাই তাৰ তলতে লিখা আছে যে 20 জন মানুহক দিবৰ কাৰণে এই এডভাৰটাইজটো কৰিছিল এই এডভাৰটাইজটোত 16 জন মানুহে আবেদন কৰিছিল এজনৰ আবেদন কিবা কাৰণত তেওঁৰ ডকুমেন্ট সাগে নাছিল কেনসেল হল 15 জনক দিলে ইয়াতে কোনোবাই আবেদন কৰিলে যোনে আবেদন কৰিছে তেওঁ পালেহেঁতেন আৰু মোৰ পত্নীয়ে যেহেতু ডায়েৰী ফাৰ্ম আৰু ইয়াতে ডায়েৰী ফাৰ্ম কৰিবৰ কাৰণে এক্সিস্টিং ডায়েৰী ফাৰ্ম থাকিব লাগিব এই ডায়েৰী ফাৰ্মখন আপগ্ৰেড কৰিবৰ কাৰণে তেওঁলোকে লোন দিব আৰু লোন লবৰ কাৰণে বেংকে আপোনাক লোন দিব লাগিব বেংকে লোন দিলে তেওঁলোকে বেংকলৈকে সাবসিডিটো পঠাই দিব সাবসিডি পইচাটো বেংকলৈকে পঠাই দিব মানে ইয়াত ক'ত ভুল কৰিলে মই সেই কথাটো বুজি নাপালো আৰু এইটো কোনো দুখীয়া মানুহৰ যে কোনোবাই পাবলগীয়া বঞ্চিত কৰি তেওঁ পাইছে তেতিয়াও কলোহেঁতেন যে ইয়াত আবেদন কৰিলে আৰু 5 জনে পালেহেঁতেন আবেদনে নাহিলে মানে এনেকুৱা এটা বাতৰি তেওঁলোকে জানে এই গোটেই কাগজখিনি তেওঁলোকৰ ওচৰত আছে এই কাগজখিনি তেওঁলোকৰ আছে এইখন বজাইছে মানে তাৰ আগৰখনো আছে এইখনটো পেপাৰত তেওঁলোকে দেখুৱাইছে মোৰ পত্নীৰ নাম থকাটো দেখুৱাইছে গোটেই এইখনো আছে আগত 20টা যে ইউনিট আছিল 20টা ইউনিটৰ যে 15টাই দিব পাৰিলে এই কথাটো তেওঁলোকে জানে কিন্তু মানুহজনৰ ইন্টেনশনটো এনেকুৱা যে তেওঁলোকে ইন্টেনশনালি মোৰ ভাৱমূৰ্তি নষ্ট কৰিবৰ কাৰণে কাম কৰি আছে মই তেওঁলোকক এই কথাখিনি সিদিনাখন খুব সুন্দৰকে বুজাই দিলো যে এই আসল কথাটো এইটো এনেকে ৰাজসাহায্য লৈছে এইটো নিয়ম আৰু ইয়াত কোনো দুখীয়া মানুহক বঞ্চিত কৰি কোনো প্ৰাপ্য মানুহক বঞ্চিত কৰি লোৱা নাই আনকি প্ৰাপ্য মানুহে নলাল কোনোবা আবেদন কৰা প্ৰাপ্য মানুহ নলাল তাৰ পিছত সেইকাৰণে মই কৈছিলো যে যিবিলাক মানুহে এইবিলাক কথালৈ খুব খুচৰি থাকে সেইবিলাক মানুহৰ ব্যক্তিগত জীৱন বা সামাজিক জীৱনবিলাকো মই সিদিনাখন আনকাট বজাবলৈ কৈছিলো যে আনকাট বজাওক যে আপোনালোকৰ যদি সাহস আছে বজাওক যিজন মানুহে মই তাত লিখি দিছিলো যে চালনীয়ে বেজি খায় গাত ফুটা আছে বুলি চালনীৰ গোটেই দেহটোতে ফুটা থাকে এইটো তেওঁ দেখা নাপায় প্ৰতিদিন সংবাদ গোষ্ঠীটোৰ গোটেই দেহটোতে ফুটা আছে মালিকৰ পৰা চিফ এডিটৰৰ পৰা তেওঁলোকৰ যিখন এংকৰ
ওলাই তেওঁৰ পৰা সকলোৰে দেহত ফুটা আছে ইমানেই ফুটা আৰু মইতো দায়িত্ব সহকাৰে ক'ব পাৰো যে যিদিনাখনৰ পৰা বিজেপি দলত যোগদান কৰিছো সেইদিনাখনৰ পৰা কোনো ধৰণৰ বেয়া কাম কৰাৰ নজিৰ কোনো দেখুৱাব নোৱাৰে কোনো তথ্য দিব নোৱাৰে কংগ্ৰেছ দলত যেতিয়া আছিলো তেতিয়া কংগ্ৰেছ দলৰ কাৰণে কিছুমান এনেকুৱা কাম কৰিছিলো যিবিলাক কামে আজিও আমাক টানি থাকে কংগ্ৰেছ দলে তাৰ দায়িত্ব ল'ব লাগিব আমি কংগ্ৰেছ দলত যেতিয়া আছিলো যুৱ কংগ্ৰেছ কৰিছিলো তেতিয়া বহুত এনেকুৱা কামক আমাক জড়িত কৰা হৈছিল যিবিলাকৰ দায়িত্ব কিন্তু কংগ্ৰেছ দলে ল'ব লাগিব কাৰণ কংগ্ৰেছ দলত থকাৰ কাৰণে এইবিলাক কৰিব লগা হৈছিল বিজেপি দলত আহাৰ দিনাখনৰ পৰা 2015 চনৰ পৰা 10 বছৰ হ'ল গৌৰৱেৰে ক'ব পাৰো যে কোনো ধৰণৰ বেয়া কামত কোনো ধৰণৰ অনৈতিক কামত কোনো ধৰণৰ বেয়া ব্যৱস্থাৰ মাজত সমাজক হানি কৰা কাম ৰাষ্ট্ৰক হানি কৰা কাম এটাও কৰা নাই আৰু ভৱিষ্যতেও নকৰো আৰু সেই কাৰণে ইমান সগৌৰৱে নিজৰ কথাখিনি কোৱাৰ স্পষ্টতা আছে ক'ব পাৰো কৈছো যিটো সংবাদ গোষ্ঠী প্ৰতিদিনে এই ধৰণৰ নিউজ বনাইছে তেওঁলোকক মই ক'ব খুজিছো আজিও কম যে তেখেতসকলৰ ৱেবছাইটত তেখেতসকলৰ স্বত্বাধিকাৰী তেওঁৰ নিজৰ এটা ডাটা উঠাই থৈছে আপোনালোকে নেটত চালে পাব স্বত্বাধিকাৰী লিখি থৈছে জয়ন্ত বৰুৱা প্ৰাউডলি ইন্ট্ৰডিউস হিমসেলফ এজ এ গ্ৰেট গ্ৰেণ্ডসন অফ লিজেণ্ডাৰী হেমচন্দ্ৰ বৰুৱা তাৰমানে তেওঁ পৰিণাতি লিজেণ্ডাৰী হেমচন্দ্ৰ বৰুৱাৰ গ্ৰেট গ্ৰেণ্ডসন বুলি তেওঁ গৌৰৱ অনুভৱ কৰে কিন্তু তেখেতে প্ৰমাণ কৰি দেখাওক যে জয়ন্ত বৰুৱা আমাৰ সকলোৰে শ্ৰদ্ধাৰ অসমৰ ভাষাৰ জনক হেমককৰ অভিধানৰ প্ৰণেতা হেমচন্দ্ৰ বৰুৱাৰ তেওঁ কি হয় তেওঁ গ্ৰেট গ্ৰেণ্ডসন হয় নেকি পৰিণাতি হয় নেকি মই কৈছো যে তেওঁ কোনো পৰিণাতি নহয় গোটেই অসমক আভুৱা ভৰি গোটেই মানুহক আভুৱা ভৰি তেওঁ পৰিণাতি বুলি কৈ তেওঁৰ গোটেই বজাৰখন সমাজৰ লগত চলাই আছে তেওঁ গ্ৰেট গ্ৰেণ্ডসন তেওঁ পৰিণাতি হেমচন্দ্ৰ বৰুৱা কিমান শ্ৰদ্ধাৰ মানুহ অসমৰ জাতীয় জীৱনৰ অসমৰ সাহিত্যৰ এনেকুৱা এজন শ্ৰদ্ধাশীল ব্যক্তি সেইজন ব্যক্তিৰ পৰিণাতি নাম লৈ ইমান বেয়া কাম কৰি পৰিণাতিৰ নাম লৈ থকাটো আচলতে অসমীয়া জাতিৰ কাৰণে লজ্জাজনক তথ্য সহকাৰে মই কৈছো যে হেমচন্দ্ৰ বৰুৱাৰ কোনো পৰিণাতি নাই কোনো বায়োলজিক্যাল পৰিণতি গ্ৰেট গ্ৰেণ্ডসন নাই গতিকে তেওঁ কোনো বায়োলজিক্যাল গ্ৰেট গ্ৰেণ্ডসন নহয় যাৰ আইডেন্টিটি যাৰ জীৱনৰ পৰিচয়টোৱে ভুৱাৰে আৰম্ভ হৈছে মোৰ যদি পৰিচয়টোৱে ভুৱাৰে আৰম্ভ হয় তেতিয়াহ'লে সেই মানুহজন কিমান বেয়া হ'ব পাৰে এটা মই গৌৰৱেৰে কওঁ যে মই চান্দকুচিয়া মল্লভোজৰ বৰুৱা নলবাৰীৰ চান্দকুচিয়া মল্লভোজৰ বৰুৱা বংশৰ ল'ৰা মোৰ বংশক লৈ গৌৰৱ কৰো এইটো মই বংশৰ হয় কাৰণে গৌৰৱ কৰিব পাৰো তেওঁ কৈছে যে সকলোৰে শ্ৰদ্ধেয় হেমককৰ প্ৰণেতা হেমচন্দ্ৰ বৰুৱাৰ তেওঁ পৰিণাতি তেওঁতো নহয় পৰিণাতি কিয় অসমৰ ৰাইজক এনেকুৱা আভুৱা ভৰিছিল কিহৰ কাৰণে তেওঁ অসমৰ ৰাইজক ইমান ডাঙৰ মিছা কথা কৈছে অকল সেইটোৱে মিছা কথা নহয় তেওঁৰ মিছা কথা ইমান আপোনালোকে আগতে সংবাদ মাধ্যমত বহুতে পাইছিল চাগে সোণাপুৰত ট্ৰাইবেল বেল্টত ট্ৰাইবেল বুলি দেখুৱাই মাটি কিনিব গৈছিল হাইকোৰ্টৰ ৰখত পৰিছিল মনত আছে চাগে আপোনালোকৰ নিজকে অনুসূচিত জনজাতি বুলি কৈ ট্ৰাইবেল বেল্টত মাটি কিনিব যোৱা মানুহজন কিমান অধম হ'ব পাৰে মই এইটো শব্দ কৈছো সেইজন মানুহে আকৌ আমাক নীতি শিক্ষা শিকাব নেকি কওকচোন সেইজন মানুহে মোক নীতি শিক্ষা শিকাব নেকি তেওঁ হ'ল স্বত্বাধিকাৰী গতিকে তেওঁৰ চেনেলত কি বুজিছে এইবিলাক আপোনালোকেও বজাই দেখুৱাব তেওঁ যেনেকে আমাৰ সন্মুখত বুমটো পঠাই দি সুধে যে আপোনাৰ পত্নীয়ে ৰাজআৰ্য হৈছে আপোনালোকে তেওঁৰ ওচৰত বুমটো পঠাই দি সুধিব যে আপুনি হেমচন্দ্ৰ বৰুৱাৰ পৰিণাতি হয় নেকি সুধক হেমচন্দ্ৰ বৰুৱাৰ পৰিণাতি হয় নে নহয় তেওঁ উত্তৰ দিয়ক অসমৰ ৰাইজক ইমান দিনটো একেবাৰে প্ৰধানমন্ত্ৰীৰ ওচৰলৈ গৈ বেইলি সংস্কৰণ কৰি দেখুৱাই দি এনেকুৱা এটা দেখুৱালে যে তেওঁহে তেওঁৰ বালিকাধীন তেওঁহে তেওঁৰ অথৰিটি মানে হেৰিটো তেওঁৰ ওচৰতে আছে তেওঁতো পৰিণাতি নহয় গতিকে তেনেকুৱা আভুৱা ভৰা মিছা কথা কোৱা মানুহ এজন কিমান বেয়া হ'ব পাৰে সমাজ জীৱনৰ কাৰণে কিমান কুলুষিত হ'ব পাৰে সেই কথাটো আপোনালোকে জানিব লাগে আৰু মই জানিবৰ কাৰণে কথাটো কৈছো মোৰ এইবিলাক কোৱাৰ ইন্টেনশন নাছিল কিয় আমি ৰাজনীতি কৰা মানুহ আমি যেতিয়া চৰকাৰী কামত থাকো আমাক কেতিয়াবা সমালোচনা কৰক আমাৰ ক'বলগীয়া একো নাই এটা মোৰ পত্নীয়ে কিবা ব্যৱসায় কৰিছে সেই ব্যৱসায়লৈকে মোৰ পত্নীৰ ব্যৱসায়লৈকে যেতিয়া যাব তেওঁলোকৰ তেতিয়া সঁচা কথাবিলাক উন্মোচন কৰিব লগা হয় মোৰ ল'ৰা ছোৱালীলৈকে যেতিয়া যাব তেতিয়া তেওঁলোকৰ সঁচা কথাবিলাক উন্মোচন কৰিব লগা হয় আৰু সেইকাৰণে মই কৈছো মোৰ বহুত নিউজ বজায় মই কেতিয়াও নকওঁ নিউজ বজায় অধিকাৰ আছে প্ৰত্যেকটা সংবাদ মাধ্যমৰ অধিকাৰ আছে সংবাদ মাধ্যমে মোৰ ভাল বজাব কেতিয়াবা বেয়া বজাব ভাল বজালে প্ৰশংসা কৰো বেয়া বজালেও বেয়া নাপাওঁ ঠিক আছে বজাব আমি তাৰ পৰা সংশোধন ল'ম কিবা ভাল কাম কৰিম কিন্তু সকলোৱে জানে যে মোৰ পত্নীয়ে তাত এখন ফাৰ্ম কৰিছে কোনো অনিয়ম কৰি দাই ফাৰ্মত ৰাজসাহায্য বা হেৰি লোৱা নাই বেংকৰ লোন লৈছে লোন লৈ তাত সাবসিডি পাইছে তাৰ আগতেও এপেক্স বেংকৰ লোন লৈছিলে তাৰ আগতেও ফাৰ্মখন এষ্টাব্লিছ কৰাৰ সময়ত এপেক্স বেংকৰ লোন লৈছিলে তেতিয়াও নেটফিৰ পৰা সাবসিডি পাইছে এগ্ৰিকালচাৰ ভেটেনেৰী ফিচাৰী এইবিলাকত যদি লোন লৈ সাবসিডি পায় এইটো নিয়ম ইভিন মই সিদিনাখনো কৈছো যে আমি এতিয়া ইণ্ডাষ্ট্ৰি বনাই আছো ইণ্ডাষ্ট্ৰিবিলাকত আমি 30% কেপিটেল সাবসিডি নিদিওঁ নেকি কোনোবা এখন হোটেল বনালে 5 কোটি টকা ইনভেষ্ট কৰি হোটেল বনালে তো 30% কেপিটেল সাবসিডি আমাৰ পৰা চৰকাৰৰ পৰা লৈ যায় জিএসটি ৰিবেট পায় তো যি ইণ্ডাষ্ট্ৰি
আমি প্ৰমোট কৰিব খুজো সেই ইণ্ডাষ্ট্ৰীত চৰকাৰে এনেকুৱা সাবসিডি দিয়ে ই সকলোৱে পাব ই প্ৰতিদিনৰ মালিকে বিচাৰিলেও পাব আৰু মালিকেও তেনেকুৱা চাগে দুই এটা লোৱা ওলাব মোৰ ওচৰত তথ্য অহা নাই তেওঁলোকে পাব সবে বিচাৰি পায় কেইদিনমান আগতে এনেকুৱা সাবসিডি বিচাৰি আপোনালোকৰ সংবাদ সেৱাৰ দুজন মালিকে আবেদন কৰিছে মই জানো সকলোৱে পাব এইটো কোনো অন্যায় নহয় গতিকে এনেকুৱা ধৰণৰ ন্যায়সংগত কাম এটা কৰাৰ পিছতো আৰু অলৰেডি এছেম্বলিত ওলাই গৈছে এছেম্বলিত তথ্য আহিছে যে এই 90 জনী গিৰগাই কাক দিছিলে কিমান পইচা দিছিল সেই তথ্য এছেম্বলিত পদ্ম হাজৰিকাই দি দিছে এটা নিউজটো বজাবলৈ যে ঠিক আছে তথ্য নাই গৰুখুটিৰ প্ৰকল্পৰ অধ্যক্ষ পদ্ম হাজৰিকা আছে তেওঁকতো চিনি পায় তেওঁ সুধিলে তেওঁ তথ্যটো দি দিয়ে তাৰমানে ইন্টেনশনালি আমাৰ ইমেজটো নষ্ট কৰিবৰ কাৰণে তেওঁলোকে কাম কৰে গতিকে এনেকুৱা ইন্টেনশনালি নষ্ট কৰিলে তেওঁলোকৰ সমাজত যিটো প্ৰতিষ্ঠা তাকতো নষ্ট কৰিব লাগিব নে নাই গতিকে আপোনালোকে এইটো বজাব যে তেওঁ হেমচন্দ্ৰ বৰুৱাৰ একো নহয় কাৰণ তেওঁৰ প্ৰতিষ্ঠাটো হেমচন্দ্ৰ বৰুৱাৰ পৰিণতি বুলি তেওঁ অসমত প্ৰতিষ্ঠা কৰিব বিচাৰিছে মই হেমচন্দ্ৰ বৰুৱা মানে এটা পণ্ডিত এটা ইমান ডাঙৰ পৰিয়ালৰ পৰা ইমান জ্ঞানী মানুহৰ মই পৰিণতি বুলি প্ৰতিষ্ঠা কৰে তেওঁ আচলতে একো নহয় গতিকে সেইটো আপোনালোকে বজাব লাগিব আমাৰ প্ৰতিষ্ঠা যেনেকে নষ্ট কৰিব খোজে তেওঁলোকৰ প্ৰতিষ্ঠাও নষ্ট আপোনালোকে কৰাৰ দায়িত্ব কিয় দায়িত্ব যে আমাৰ প্ৰতিষ্ঠা নষ্ট যোনে কৰিব আমি কোনো বেয়া কাম কৰা নাই মই দায়িত্ব সহকাৰে কৈছো 2015 চনত বিজেপিত যোগদান কৰাৰ পৰা কোনো ধৰণৰ বেয়া কাম কোনো ধৰণৰ অসামাজিক কাম কোনো ধৰণৰ ৰাষ্ট্ৰক বেয়া কৰিব পৰা কোনো কাম কৰা নাই এটা দায়িত্ব সহকাৰে কৈছো কোনোবাই যদি প্ৰমাণ দিব পাৰে তেতিয়া মই কম যে এইটো আপুনি বেয়া কাম কৰিছে আজিলৈকে কৰা নাই গতিকে আমি সততাৰে ক'ব পাৰো কিন্তু তেওঁলোকে সেই সততাৰে ক'ব নোৱাৰে মই ক'লোৱে যে নামৰ যাৰ পৰিচয় গণ্ডগোল জনজাতি বুলি মাটি কিনিব যায় ট্ৰাইবেল বেল্টত সেই মানুহৰ কি হেৰি আছে এটা যিজন তাৰ মুখ্য সংবাদক তেওঁলোকে বহুত নিউজ বজাই থাকে অজস্ৰ গ্ৰাহস্থ হিংসাৰ নিউজ বজায় সৰু ঘটনা এটা হলে এনেকে বজায় যে পৰিয়ালটো মুখ ওলাব নোৱাৰা হৈ যায় সেইজন মানুহৰ পত্নীক তেওঁ কি কৰে সেইজন মানুহৰ কন্যাক তেওঁ কি কৰে কন্যাই আহি নিজৰ ষ্টুডিঅ'ৰ ভিতৰত মুখত থু মাৰি থৈ যায় সেইবিলাক ঘটনাটো আপোনালোকে জানে সংবাদ মাধ্যমৰ সব মানুহে জানে সেই মানুহে এটা চুট্টাই লগাই সুন্দৰভাৱে বিৰাট ভাল ভাল ভদ্ৰলোকৰ দৰে কথা কোৱাৰ নৈতিক অধিকাৰ আছে নেকি আছে জানো নৈতিক অধিকাৰ নিজে প্ৰথম হত হ'ব লাগিব হযৰত মহম্মদে যেনেকে চেনি খাবলৈ নিজে বন্ধ কৰি মিঠাই খাব হাক দিছিল তেনেকে নিজক প্ৰথম হত কৰি লোৱা তাৰ পিছত বেলেগৰ কথা কবা এনেকুৱা ধৰণৰ নৈতিক স্খলন হোৱা কিহৰ কাৰণে হৈছে এইটো আপোনালোকে জানে তেওঁলোকে যেনেকে বেলেগৰ গ্ৰাহস্থ হিংসা বজাই থাকে তেওঁলোকৰ মুখ্য সম্পাদকজনৰ গ্ৰাহস্থ হিংসাৰ ওপৰত এটা টকশো পাতক যদি সাহস আছে হেমচন্দ্ৰ বৰুৱাৰ নাতিয়েক নহয় বুলি এটা টকশো পাতক যিজনে এইকেইদিন খুব চিঞৰ বাখৰ কৰি আছে আপোনালোকৰ বহুতৰ মাজত এইটো ধৰণৰ 2 বছৰ 1.5 বছৰ আগৰ এটা ভিডিঅ' আছে যিজনে চিঞৰ বাখৰ কৰি আছে ক'ত ধৰা পৰিছিল গুৱাহাটীত সেই ভিডিঅ'টো আপোনালোকৰ তাত আছে বহুতৰে আছে মই কোৱা নাই সেই ভিডিঅ'টো লাগিলে কেতিয়াবা দি দিম আৰু তেওঁ সেই মুখ্য সম্পাদকজনৰ খুলখালিয়া নিজৰ বায়েকক এনেকুৱা কৰাৰ পিছতো যদি কাবৰ মানৱতা নাথাকে কোনো ধৰণৰ মানৱতা নথকা মানুহ হয় যে নিজৰ বায়েকক অত্যাচাৰ কৰিলে যদি তেওঁ সহ্য কৰিব পাৰে সেইজন মানুহৰ ক'ত মানৱতা আছে কক মই আজি এই কাৰণে কৈছো যে এইবিলাক কথা সমাজে জানিব লাগে আমাক যেনেকে নগ্ন কৰিবৰ কাৰণে বেয়া দেখুৱাবৰ কাৰণে চেষ্টা কৰে আমি নোহোৱাটো বেয়া দেখাবলৈ চেষ্টা কৰে সেইবিলাক হোৱা মানুহৰ কথা কৈছো যে তেওঁ হেমচন্দ্ৰ বৰুৱাৰ নাতিয়েক পৰিণতি নহয় মুখ্য সম্পাদকজনৰ পত্নীৰ অত্যাচাৰ মানসিক অত্যাচাৰ অত্যাচাৰ অইনৰ লগত সম্পৰ্ক এইবিলাক সকলোৱে জনা কথা তাৰ উদাহৰণ আপোনালোকেও জানে যিজন খুলখালিয়াকে তাত চাকৰি কৰে এইকেইদিন বিৰাট তেওঁ টকশ্বত এক্টিভ হৈ আছে তেওঁৰ এটা ভিডিঅ' আপোনালোকৰ হাততে আছে তেওঁ নিজৰ বায়েককো এনেকুৱা কৰাৰ পিছত এনেকে যে সহ্য কৰিব পাৰে সেই ধৰণৰ মানসিকতাটো মই দেখা নাই এতিয়া তেওঁলোকে কেলেংকাৰীৰ কথা কয় বহুত কেলেংকাৰী অমুক তমুক আপোনালোকে ৰেজিষ্টাৰ অফ কোম্পানীৰ ৱেবছাইটটো চাই ল'ব এটা মই মাত্ৰ কোম্পানীৰ নাম কওঁ এই কোম্পানীটোৰ নাম হ'ল নিউজ এণ্ড মিডিয়া প্ৰাইভেট লিমিটেড নিউজ এণ্ড মিডিয়া প্ৰাইভেট লিমিটেড কোম্পানীৰ ৱেবছাইটত চাই ল'ব ইয়াৰ মালিক কোন আজিৰ তাৰিখৰ প্ৰতিদিন গোষ্ঠীৰ যিজন কি এমডি মেনেজিং ডাইৰেক্টৰ স্মিতাক্ষী গোস্বামী আৰু লগত কোন আছে সুদীপ্ত সেন কব লাগিব নেকি সুদীপ্ত সেন কোন মইতো কোৱাৰ প্ৰয়োজন নাই সুদীপ্ত সেনৰ লগত কোম্পানী খোলা কোনোবা মানুহে যদি কয় নৈতিকতাৰ কথা কেলেংকাৰীৰ বিৰুদ্ধে কথা কয় তাৰ কিবা ভেলু আছে নেকি মই মাত্ৰ 3-4জন মানুহৰ কথা কলো মালিকৰ কথা কলো মেনেজিং ডাইৰেক্টৰৰ কথা কলো মুখ্য সম্পাদকৰ কথা কলো এই যিজন সাংবাদিক ধৰপৰাই আছে টিভিত এইকেইদিন ওলাই আছে তেওঁৰ কথা কলো গোটেই গোষ্ঠীটোৰ কথা ওলাই পৰিলে এতিয়া আপোনালোক যিসকলে সেই গোষ্ঠীটোত কাম কৰে এবাৰ গৈ মালিকৰ সন্মুখত বুমটো লৈ পেলাই সুধিব মুখ্য সম্পাদকজনক বুমটো লৈ পেলাই সুধিব যে আপোনালোকৰ ওপৰত এইটো অভিযোগ জয়ন্ত মল্লবুৰাই আনিছে এই কথাটো সত্য নে মিছা যেনেকৈ আমাৰ ওপৰত এজন অৰ্ধ শিক্ষিত মানুহ যিজন মানুহে জীৱনত ফৰ্মেলি মেট্ৰিক পাছে কৰিব নোৱাৰিলে অভিযোগটো প্ৰথম কোনে আনিছিল ৰাজীৱ ভৱনত কোনে আনিছিল মোৰ সমষ্টিৰ প্ৰাক্তন বিধায়কজনে হয় নে নহয় তেওঁতো মোৰ ৰাজনৈতিক সত্ৰ আনিব কিবা তেওঁৰ শিক্ষা দীক্ষা কিমান ফৰ্মেলি মেট্ৰিক পাছ কৰিব নোৱাৰিলে গতিকে ইংৰাজীৰ এই কাগজবিলাক বুজি নাপাবই তেওঁক কোনোবাই ক'লে ইমান তথ্যটো কেনেকে পায় কি পায় সেইটো বুজি নাপাব নপোৱাটো স্বাভাৱিক তেওঁ ফৰ্মেলি মেট্ৰিক পাছে কৰিব নোৱাৰিলে ফৰ্মেল এডুকেশ্যনত মেট্ৰিক পাছ নহয় ইকুইভেলেণ্ট এডুকেশ্যনত
মেট্ৰিক পাছ কৰে যে কিছুমান মানুহে সেই ইকুইভেলেন্ট এডমিশনৰ মেট্ৰিক পাছ কৰিছিল মই প্ৰথম দিনাই কৈছো তেনেকুৱা এজন মানুহে আনিলে অভিযোগ আপোনালোকে তাক লৈ নিউজ বনালে মই একো বেয়া পোৱা নাই মই তাৰ স্পষ্টীকৰণ দিলো স্পষ্টীকৰণ দিয়াৰ পিছতে এনেকুৱা হ'ল যে মই জলৈকে যাওঁ প্ৰতিদিনৰ সাংবাদিকসকলে 5 দিন ধৰি মই যতে যাওঁ সমাজক বেলেগ প্ৰগ্ৰামত গৈছো গভৰ্ণমেণ্ট প্ৰগ্ৰামত গৈছো পাৰ্টি প্ৰগ্ৰামত অকল সেইটোৱে সুধে 4 দিনত 40-50টা নিউজ বজাইছে তেতিয়াতো মানুহৰ এটা ধৈৰ্য থাকিব নহয় উত্তৰটো দিব লাগিব আৰু মই এই কাৰণে উত্তৰ দিছো যে যিজন মানুহে পৰিচয়টো গণ্ডগোল কৰি কৈছে নিজৰ পৰিচয় হেমচন্দ্ৰ বৰুৱাৰ লগত জড়িত কৰিছে যেটো তেওঁ নহয় সেই উত্তৰ মই দিছো এতিয়া তেনেকুৱা এজন অৰ্ধ শিক্ষিত শিক্ষা দীক্ষা নথকা মানুহে ক'লে তেওঁতো বুজি নাপাব যে সাবসিডি কেনেকে পায় 40% বেংকৰ লোন 30% নিজৰ ইনভেষ্টমেন্ট তেওঁ এনেকুৱা ক'লে যেন মই যেন কাৰোবাক ডিপ্ৰাইভ কৰি ললো আজি তো মই কৈ দিলো যে ডিপ্ৰাইভ কৰি লৈছো নে 5 জনে নাপালে দিবলৈ ৰৈ গল সেই ধৰণে তেওঁলোকক বজালে এতিয়া তেওঁ বজাই আছে কাৰণ তেওঁ বুজি নোপোৱাটো স্বাভাৱিক তেওঁ কৈ আছে যে মোৰ এফিডেভিটত 11 চনত অমুক আছিল 14ত অমুক আছিল এনেকুৱা ধৰণৰ কথাবিলাক কৈ আছে নে নাই গতিকে মোৰ 11ৰ এফিডেভিটখন চালে হ'ল 14ৰ এফিডেভিটখন চালে হ'ল মোৰ পত্নীৰ নামত মালিকাধীন যেটো কোম্পানী আছে তাত জেএমবি একুৱা এগ্ৰো প্ৰাইভেট লিমিটেডৰ আপোনালোকে নেটতে মাৰি চাব মোৰ পত্নীয়ে কেতিয়া সেই কোম্পানীটোৰ ডাইৰেক্টৰ হৈছিল সেই কোম্পানীটো ফাৰ্মখনৰ ডাইৰেক্টৰ হোৱাৰ সময়ত মই এমএলএ আছিলো নাই চালে হ'ল মই মন্ত্ৰী আছিলো নাই চালে হ'ল মই এমএলএ মন্ত্ৰী নাথাকা সময়ত তাত ডাইৰেক্টৰ হৈছে সেই ডাইৰেক্টৰ হোৱাৰ কাৰণে তেওঁ যেটো শেয়াৰ ইকুইটি দিব লাগে তেওঁৰ একাউণ্টৰ পৰা তেওঁৰ ষ্টেটমেন্টৰ পৰা চালে হ'ল তেওঁ সেই শেয়াৰ ইকুইটি কিনিছে নে নাই ডাইৰেক্টৰ হৈছে নে নাই ডাইৰেক্টৰ হিচাপে কাম কৰিছে নাই কোনো ইলিগেল কাম কৰা নাই গতিকে ইলিগেল কাম কৰা নাই যদি ভয় কৰিব লগা কি আছে কাৰণ তেওঁলোকে বুজি নাপায় তেওঁলোকে দুটা ষ্টেটমেন্ট ওলাই লৈ চিঞৰি আছে ইমান হ'ল অমুক হ'ল এনেকুৱা হ'ল তেওঁ এনেকে কৰিছে তেনেকে কৰিছে আৰু কেতিয়াবা আমাৰ মানুহবিলাকৰ নিউজ বজাইছে গতিকে মোৰ অৰজুৰে এটাই অনুৰোধ যে আপোনালোকে প্ৰকৃত সত্যটো দেখাওক মোক ফেভাৰ কৰিব নালাগে মই যদি কৰবাত ভুল আছো মোৰ ভুলটো দেখাওক আৰু মোৰ ব্যক্তিগতভাৱে এজ এ মন্ত্ৰী এজন দলৰ সদস্য হিচাপে কৰবাত যদি মই কিবা সামাজিক ভুল কাম কৰিছো তাক লৈ নিউজ বজাওক মোৰ কোনো ক'বলগীয়া নাই কিন্তু আমাৰ পৰিয়ালবিলাকৰ নিউজবিলাক যদি এনেকে বজায় তেতিয়ালে পৰিয়ালবিলাকৰ মনতো অশান্তি হয় সেইকাৰণে সেই মানুহবিলাকৰ মনতো অশান্তি দিবৰ কাৰণে এই কথাবিলাক ক'ব লগা হয় মই এইকেইদিন ব্যক্তিগত জীৱনত কৈছো যে মোৰ পত্নীয়ে মোক এইকেইদিন যিকেইটা কথা কৈছে মই ভাবো যে কোনো পত্নীৰ মনত এনেকুৱা ধৰণৰ দুখ নিদিয়ক কাৰণ মোৰ কন্যা এগৰাকী সিবিএসইৰ পৰা 98% পাৰ্চেন্টেজ লৈ তেওঁলোকৰ ৰাজনীতিৰ লগত কোনো লেনদেন নাই মুম্বাইৰ এখন ভাল ইনষ্টিটিউটত সেন্ট জেভিয়াৰ্ছত পঢ়ি এবাৰ গ্ৰেজুৱেচন কৰিছে তাই বিদেশলৈ এতিয়া এন্টাৰপ্ৰিনাৰশ্বিপ পঢ়িব যাব মোক কালি ফোন কৰি কৈছে যে দেউতা ভৱিষ্যতে আহি আৰু অসমত কাম নকৰো দিয়া কৰিলেতো আমাৰো কথা এনেকৈ বজাব মোৰ যিজনী ছোৱালী এন্টাৰপ্ৰিনাৰশ্বিপ পঢ়িব যাব ওলাইছে তাই এন্টাৰপ্ৰিনাৰশ্বিপ পঢ়ি আহিটো কিবা কৰিব নহয় তেওঁ মোক কৈছে কালি দেউতা মই ঘূৰি আহি অসমত কাম নকৰো দিয়া কিয় নকৰো যে অসমত মই আহি কাম কৰিলে তো মোক এনেকৈ বজাব নহয় টিভি গতিকে মোক কোনো চিনি নোপোৱা জায়গাত ক'ৰবাত কাম কৰিম কিমান দুখ লগা কথা এই কথাবিলাক মানুহে বুজিব লাগে আমিও একজন মানুহ আমি পিতৃ আমিও কাৰোবাৰ পিতৃ কাৰোবাৰ পতি গতিকে আমাৰো এটা জীৱন আছে এই ধৰণৰ মানসিক যন্ত্ৰণা সেই ধৰণৰ পৰিয়ালবিলাকক দিব নালাগে মই মোৰ কন্যাৰ উদাহৰণ দি কৈছো তাৰ মানে আমাৰ নতুন জেনেৰেশ্যনে যদি এনেকুৱা ধৰণৰ মোৰ কন্যা নতুন জেনেৰেশ্যন তাই ডিগ্ৰী পাছ কৰি ওলাইছে বিদেশলৈ পঢ়িব যাব ওলাইছে এন্টাৰপ্ৰিনাৰশ্বিপ এনেকুৱা ভাল কোৰ্ছ এখনত আজি ইউএছৰ এখন বেপছনৰ ইউনিভাৰ্চিটি তাই সিট পাইছে তাই পঢ়ি আহি মোক ক'ব কৈছে যে মই পঢ়ি আহি অসমত কাম নকৰো দিয়া তাতকে দুখ লগা কথা হ'ব পাৰে তাতকে ডাঙৰ মনত দুখ লগা কথা হ'ব পাৰে নেকি গতিকে মই আজি যিখন প্ৰেছ মিট মই কোনো মন্ত্ৰী হিচাপে প্ৰেছ মিট দিয়া নাই মই বিজেপি দলৰ নেতা হিচাপে দিয়া নাই মই এজন নাৰীৰ পতি হিচাপে নাৰীৰ স্বামী হিচাপে মই দুজন সন্তানৰ পিতৃ হিচাপে এই কথাটো কৈছো অন্তত আপোনালোকে সত্যতা মই বেয়া কাম কৰিছো মোৰ বেয়া কথা বজাওক মই বেয়া কাম কৰিছো মোৰ ডিপাৰ্টমেন্টৰ কিবা হৈছে বজাওক মোৰ ক'বলগীয়া একো নাই কিন্তু এনেকে অনাহকতে কিছুমান বস্তু যিবিলাক বস্তুৱে আমাৰ সামাজিক জীৱনত ক্ষতি কৰে আমাৰ পৰিয়ালৰ জীৱনত ক্ষতি কৰে এই কামবিলাক কৰা উচিত নহয় আৰু সেই কামবিলাকে এই জয়ন্ত বৰুৱাৰ দৰে মানুহবিলাকে কৰি আহিছে তেওঁলোকে মানুহৰ ঘৰ ভাঙি প্ৰসাদ সাজিছে অসম আন্দোলনৰ পৰা আলফা আন্দোলনলৈকে কিমান মানুহক মাৰি কিমান জনৰ মানে হেৰিত গৈ তেওঁলোকে সৌধ সাজিছে সেইবিলাক কথা অসমৰ ৰাইজে জানে গতিকে তেওঁলোকৰ সেই স্বভাৱবিলাক এতিয়া এৰক এতিয়া অসমখন এটা পৰিৱৰ্তনৰ দিশত গৈছে তেওঁলোকৰ কথা হ'ল যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত যি বিকাশ আৰু উন্নতি হৈছে সেই বিকাশ আৰু উন্নতি তেওঁলোকৰ সহ্য নহয় তেওঁলোকক লাগে এখন ধৰ্ণাৰ অসম আন্দোলনৰ অসম এনি টাইম গণ্ডগোল থাকক হত্যা হিংসা চলি থাকক কাৰণ হত্যা হিংসা ধৰ্ণা আন্দোলন তেওঁলোকৰ ব্যৱসায় গৰুৰ ব্যৱসায় গৰুৰ ফাৰ্ম তেওঁলোকৰ ব্যৱসায় নহয় তেওঁলোকৰ কাৰণে এইটো কি কাৰাপচন কেলেংকাৰী গৰুৰ ব্যৱসায় ফাৰ্ম
এগ্ৰিকালচাৰ এইবিলাক তেওঁলোকৰ ব্যৱসায় নহয় তেওঁলোকৰ কাৰণে কি হত্যা হিংসা আন্দোলন চলি থাকিবলৈ তেওঁলোকৰ ব্যৱসায় চলি থাকিব ৰমৰমীয়া ব্যৱসায় চলি থাকিব তেওঁলোকৰ ব্যৱসায়টো চলা নাই আজিৰ তাৰিখত অসমৰ মানুহে গৰুৰ ফাৰ্ম কৰিছে অসমৰ মানুহে সেমিকণ্ডাক্টৰ ইণ্ডাষ্ট্ৰি বহাইছে অসমৰ মানুহে দোকান কৰিছে অসমৰ মানুহে এগ্ৰিকালচাৰ কৰিছে গতিকে এই কামবিলাক তেওঁলোকৰ কাৰণে ব্যৱসায় নহয় এইবিলাক কেলেংকাৰী এইবিলাক হল গণ্ডগোল তেওঁলোকৰ কেলেংকাৰী দেখা পায় এইবিলাক ভাল কাম তেওঁলোকে দেখা নাপায় সেইকাৰণে মোৰ আপোনালোকলৈ এটা বিনম্ৰ অনুৰোধ আপোনালোকৰ মাজত অজস্ৰ হত মানুহ আছে 90% হত মানুহ অসমখনক ভাল পোৱা মানুহ 2-4টা বেয়া মানুহ থাকে কিন্তু আপোনালোকে তো অসমখনক ভাল পায় অসমৰ ভাল বিচাৰে অসমখনক ভাল পোৱা হিচাপে ভাল কামক প্ৰশংসা কৰক আৰু সেইবিলাক মানুহৰ মুখা খুলি দিয়ক যিবিলাকে আজি অসমত আন্দোলন হত্যা হিংসা তেওঁলোকৰ দোকান এখন চলাব বিচাৰে সেই দোকানখন চলিব নিদিব হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত খুব সুন্দৰভাৱে এখন অসমৰ বিকশিত যাত্ৰা আৰম্ভ হৈছে এই যাত্ৰাত এই ধৰণৰ মানুহবিলাকে যাতে আৰু নষ্ট কৰি পেলাব নোৱাৰে তাৰ কাৰণে মই এজন নাৰীৰ স্বামী হিচাপে দুটা সন্তানৰ পিতৃ হিচাপে মই সুন্দৰভাৱে আপোনালোকক সবিনয় অনুৰোধ কৰিছো আৰু মই ভাবো যে ইয়াৰ মাজতো কিছুমান মানুহে তাৰে এখন কাটি অমুকটো কলে তমুকটো কলে এটা উল্টা কথা আৰু বজাব পাৰে আছে যিবিলাকে ইয়াক আকৌ কন্টিনিউ কৰিব তাৰ এটা কাটি ইফালে কৰি অমুক কৰি তমুক কৰি আৰু সেইকাৰণে সিদিনাখন মই কৈছিলো যে মোৰ ফেচবুকত আনকাট লাইভ কৰি থ মই বজাই দিম মই ধন্যবাদ দিছো বহুত কেইটা চেনেলে আনকাটটো বজাই দিলে আনকাটটো বজাই দিয়াৰ লগে অসমৰ ৰাইজে গম পালে যে আচলতে তেওঁ হেমচন্দ্ৰ বৰুৱাৰ কি আজি তো মই স্পষ্টভাৱে আজিও আপোনালোকে এইখিনি আনকাটে বজাই দিব যোনে যোনে লাইভ কৰিছে তাৰ কাৰণে ধন্যবাদ কমসে কম অসমৰ ৰাইজে এই কথাটো গম পালে গতিকে মই সকলোকে ধন্যবাদ দিছো আৰু আপোনালোকক এটাই অনুৰোধ যে এনেকুৱা ধৰণৰ কিবা বাতৰি যদি আপোনালোকে পায় যে মই কৰবাত ভুল কৰিছো মই খুদিলে হ'ল মই তাৰ উত্তৰ দিবলৈ পাছো য'ত ভুল কৰিম তাত মই কৰজোৰে মানি ল'ম আমি ভগৱান নহয় কৰবাত ভুল হ'ব পাৰে মই কৰজোৰে মানি ল'ম কিন্তু য'ত আমি ভুল কৰা নাই য'ত বেয়া কাম কৰা নাই তাক লৈ যদি নিউজ বজাই থাকে মোৰো অলপ মানসিক কষ্ট হয় মোৰ পৰিয়ালতো মানসিক কষ্ট হয় আৰু আমি অনাহকতে আমাৰ যিটো কৰ্মস্পৃহা ৰাতিপুৱাৰ পৰা দিন ৰাতি কৰি কষ্ট কৰি কাম কৰি এই কৰ্মস্পৃহাত কৰবাত ক্ষতি হয় গতিকে মোৰ ক'বলগীয়াখিনি এইখিনি আৰু আপোনালোকে এইকেইদিন যিমান নিউজ বজাই আছিলে সকলো প্ৰশ্নৰে উত্তৰ মই দিছো মই ভাবো যে ইয়াৰ পিছত আৰু মই কিবা উত্তৰ দিবলগীয়া নাই আপোনালোকৰ গোটেইখিনি কথাই মই সুন্দৰভাৱে কৈ দিছো মোৰ আশা যে আপোনালোকে এই গোটেইখিনি কথা অসমৰ ৰাইজক দেখুৱাই দিব অসমৰ ৰাইজে বিচাৰ কৰিব মই শুদ্ধ নে ভুল অসমৰ ৰাইজে তাৰ সিদ্ধান্ত ল'ব অসমৰ ৰাইজক মই জনাবৰ যিটো দায়িত্ব সেই দায়িত্বটো পালন কৰি এই সংবাদ মেলৰ জৰিয়তে আপোনালোকক কথাখিনি জনালো আৰু আপোনালোক সকলোকে ইয়ালৈ অহাৰ কাৰণে মই ধন্যবাদ জ্ঞাপন কৰিলো প্ৰতিদিন টাইমৰ পৰা প্ৰশ্ন কেইটামান আছিলে মোৰ ব্যক্তিগত প্ৰশ্ন নহয় হয়তো উত্তৰ পাম বুলি আশা কৰিলো প্ৰথম প্ৰশ্নটো হৈছে যিহেতু আপুনি হেমচন্দ্ৰ বৰুৱাৰ বংশধৰৰ কথা কৈছে হেমচন্দ্ৰ বৰুৱাৰ পিতৃ নামটো কি ক'ব পাৰিব মই প্ৰশ্ন কৰিলে আপোনালোকে তাত সুধি থাকে নহয় আপোনালোকক মই এৰি দিলো আপোনালোকে টিভিত টক শ্ব' কৰি দেখুৱাই দিব হেমচন্দ্ৰ বৰুৱাৰ বাপেক অমুক আছে না মই কৈছো এতিয়া আপোনালোকে যেনেকে চলে আমিও তেনেকে চলিম আপোনালোকে যেনেকে মোৰ কথা এটা লৈ পেলাই টক শ্ব' কৰি থাকে কাগজ কেইখনমান লৈ মই কৈ দিলো এতিয়া আপোনালোকে টক শ্ব' এটা কৰি বুজাই থাকক যে হেমচন্দ্ৰ বৰুৱাৰ বাপেক অমুক আছিল পুতেক অমুক অমুকৰ অমুক এনেকে বংশধৰ অমুকৰ অমুক বংশধৰ তেওঁৰ ল'ৰা আছিল নে ছোৱালী আছিল তেওঁ বিবাহ কৰাৰ পিছত পত্নী কিমান কম সময়ত ঢুকাইছিল ইত্যাদি সব কথা তাত আছে এইবিলাক সব অসমৰ তথ্যত আছে আপুনি ধুনীয়াকে তাত এটা টক শ্ব' পাতি বুজাই দিব মই কিয় ক'ব লাগে না মই নকওঁ আপোনালোকে মোক ট্ৰেপত আনিব চেষ্টা মই নকওঁ আপোনালোকে তই বঢ়িয়া আছে এটা টক শ্ব' পাতি বুজাই দিয়ক অসমৰ ৰাইজক না মই জানিলেও নকওঁ আপোনালোকে জনাব মই জানো সব জানো কাৰণে কৈছো এইটো বংশধৰটো আপোনালোকে এখন আমাৰ যেনেকে পুৰখীনামা থাকে মোৰো পৰিয়ালৰ পুৰখীনামা আছে মোৰ দেউতা অমুক মোৰ ককা অমুক মোৰ আজো ককা অমুক মোৰ অমুক ককা অমুক এনেকে পুৰখীনামা থাকে সেই পুৰখীনামাখনো তেওঁৰ আছে তেওঁ পুৰখীনামাখন লৈ টক শ্ব' এটাত বহিলে হ'ল এই সুনীত গোলাজন যে আছে তেওঁক আৰু জয়ন্ত বৰুৱাক একেলগে বহাই দি তেওঁ এটা টক শ্ব' কৰিব যে অমুকৰ পুতেক অমুক অমুকৰ পুতেক অমুক অমুকৰ পুতেক অমুক তাত মই সুধিছো যে তেওঁ নাই তেওঁৰ পৰিণতি হয় নে নহয় বায়োলজিকেল গ্ৰেড গ্ৰেণ্ডছন হয় নে নহয় উত্তৰটো দিয়ক এটাই প্ৰশ্ন মোৰ প্ৰশ্ন এটাই যে তেওঁৰ বায়োলজিকেল গ্ৰেড গ্ৰেণ্ডছন হয় নে নহয় উত্তৰ দিয়ক আপোনালোকৰ সম্পাদকজনে পত্নী নিৰ্যাতন কৰে নে নাই উত্তৰ দিয়ক আৰু আপোনালোকৰ এই যে এমডি গৰাকীয়ে এই কোম্পানীটো খুলিছিল নে উত্তৰ দিয়ক তিনিটা প্ৰশ্ন কৰিলো উত্তৰটো আপোনালোকে টিভিত দি থাকিব মই দিবলৈ নাই মই মোক ক'ব নালাগে টিভিত ক'ব আপোনাৰ কথা মই নুশুনো মই জানো টিভিত দিব তাৰমানে গৌৰৱ গগৈ আৰু জয়ন্ত বৰুৱা মিলি জুলিয়ে গোটেইটো কৰিছে
তেওঁলোকৰ উদ্দেশ্য হ'ল এইটোক এটা ইস্যু বনাব লাগে যিটোৰ প্ৰশ্নৰ উত্তৰ সংসদত বিধানসভাৰ ভিতৰত পদ্ম হাজৰিকাই দি থৈছে এই যে 90টা গৰু ক'ত দিছিলে কিমান পইচা পাইছে কিমান দামত দিছে NDDBক তেওঁলোকে যে চেক দিছিলে নেশ্যনেল ডেইৰী ডেভেলপমেণ্ট বৰ্ডৰ পৰা এই গৰুখিনি আহিছিল তাৰ গোটেই তথ্য দি থৈছে বিধানসভাতে দি থোৱা আছে চবেই জানে তাৰ পিছতো এই কথাখিনি কোৱা মানে এইটো ইণ্টেনশ্যনেলি কংগ্ৰেছ আৰু প্ৰতিদিন বস্তুটোৰ মিলন আৰু তেওঁলোকে আমাৰ এগেইনষ্টত কৰি থকা এটা কনস্পিৰেচি ইমানেই এইটো প্ৰপগণ্ডাই এইটো হ'ল কংগ্ৰেছৰ প্ৰপগণ্ডা আৰু এই প্ৰপগণ্ডাটোত প্ৰতিদিন বস্তুটো জড়িত আছে ইমানেই মই আপোনাক কৈছো যে মই আপোনাৰ কথা নুশুনো আপুনি টিভিত বজি থাককে আপোনাৰ কথাটো আপোনাৰ টিভিত বজাই প্ৰত্যুত্তৰ দিব মই কোৱা কথা কেইটা ক'লো যদি মোৰ কথা কেইটা মিছা আপোনাৰ টিভিত দেখুৱাবলৈ সাহস লাগিব কাৰণ সিদিনাখন আপুনি ক'লে আনকাট দেখাবলৈ সাহস নহ'ল কৈ গৈছিল তো আপুনি আছিল ইজন আছিল নে নাই আপুনি কৈ গৈছিল যে মই আনকাট দেখাবলৈ সাহস হ'ল জানো দেখাবলৈ যেতিয়া সাহস নহ'ল এতিয়া আনকাটটো তাতে দেখাওকগৈ গোটেইটো তাতে দেখাওক মই আপোনাৰ একো প্ৰশ্ন উত্তৰ নিদিওঁ দ্বিতীয় নহয় আপোনাৰ প্ৰশ্নৰ উত্তৰ নিদিওঁ মই 3টা প্ৰশ্ন সুধিছো যে হেমচন্দ্ৰ বৰুৱাৰ তেওঁ গ্ৰেণ্ডছন পৰিণতি হয় নে নহয় উত্তৰ দিয়া নিদিয়াৰ অধিকাৰটো মোৰ আছে মই নিদিওঁ আপোনালোকে টিভিত বজাই ল'ব যে হেমচন্দ্ৰ বৰুৱাৰ পৰহি নাম এখন বজাই দিব তেওঁ নালাগে আপোনাৰ প্ৰশ্ন ইয়াত সুধিবলৈ আপুনি এখন প্ৰেছ মিট পাতি কৈ দিব আপোনাৰ প্ৰশ্ন কোনে শুনিব আপুনি প্ৰেছ মিট পাতি কৈ দিব কাৰণ আপোনালোকে আনকাট বজোৱাৰ সাহস নথকা মানুহৰ মই নেদেখাওঁ সেইদিনাখন যদি আনকাটটো বজালেহেঁতেন মই এইটো কৈছো আনকাট বজোৱাৰ সাহস থাকিলে আপোনাক দেখুৱাই দিলোহেঁতেন আনকাট বজাবলৈ আপুনি সেইদিনাখন কৈ গৈছিলে আনকাট বজাম বুলি বজালে জানো একো মন্তব্য শুনাবলৈ আপোনাৰ প্ৰেছ মিট নহয় মোৰ প্ৰেছ মিট আপুনি ফাৰ্মখন সম্প্ৰসাৰণৰ কথা কোৱা হৈছে নলবাৰী আপুনি যিখন স্থান উল্লেখ কৰিছে নলবাৰী এড্ৰেছ মানুহৰ তাতে আপুনিও পঢ়িব নাজানে তাতে হ'ল মোৰ পত্নী থাকে নলবাৰীৰ ঘৰৰ এড্ৰেছ দিয়া আছে আপুনি পঢ়িব নাজানে আপুনি পঢ়িব নাজানে দিয়ক এইবিলাক আপোনাৰ দৰে ইমান তলৰ শ্ৰেণীৰ মানুহৰ লগত মই কথা নাপাতো আপোনালোকৰ মালিকে কেতিয়াবা সুধিব মই উত্তৰ দিম মালিকক যিকেইটা প্ৰশ্ন সুধিছো সেইকেইটা উত্তৰ দিলে ধন্যবাদ সকলোকে ধন্যবাদ উত্তৰ আপুনি টক শ্ব' এটা পাতক